ইয়াত আমি এইবাৰ অসমত আঞ্চলিক দলবিলাকৰ ভিতৰত 1 নম্বৰত থাকিম সেইটো মই गसाइगावआवहाय हाथियारजों लोगोसे सानै सुबुं हमनाय जादों होनना जोङो खौरांनिफ्राय मोननाय जादों। नोंथांमोना भिडिअखौ होनो हागोन, नोंथांमोना नायनानै लानो हागोन सोरबायदि सुबुङा हाथियार लानानै हमजालायखो। नोंथांमोना भिडिअखौ नाय अब्ला मिथिगोन। आरो बेजों लोगोसे फैबाय थानाय इलेक्सननि रिजाल्टखौ लानानै लोगोसे इलेक्सना माबोरै जालांगोन थिग बेखौ लानानै प्रमद बर' सारनि बिबुंथि दिनैहाय नोंथांमोना भिडिअखौ नायनानै ला। অসমত এইবাৰ আঞ্চলিক দলবিলাকৰ ভিতৰত শ্ৰেষ্ঠ হ'ম বুলি আশা ৰাখিছোঁ। আৰু সকলো ৰাইজে যিসকলে ভোট দিছে, যিসকলে কেম্পিঙত ওলাইছিলে চবেই কৈছে যে এইবাৰ UPPLৰ বহুত ভাল হৈছে। এইকাৰণে মই আশা ৰাখিছোঁ যে 4 তাৰিখে যি ফলাফল হ'ব ইয়াত আমি এইবাৰ অসমত আঞ্চলিক দলবিলাকৰ ভিতৰত 1 নম্বৰত থাকিম সেইটো মই আশা কৰিছোঁ। এনে নিৰ্বাচনটো অসমত এইবাৰ ভাল হৈ গৈছে। খুব এটা ভাল পৰিৱেশত অসমৰ নিৰ্বাচন হৈ গৈছে। যদিও নিৰ্বাচনৰ আগত ৰাজনৈতিক দলৰ নেতাবিলাকৰ বিভিন্ন বাকযুদ্ধ, কথা কটাকটি, বকা চিতোৱা বিভিন্ন কথাবিলাক কৈছে। ইলেকশ্যন খুব ভালকৈ হৈ গৈছে, কিন্তু আমাৰ তামুলপুৰ সমষ্টিত আমাৰ দাৰাংগাজুলি অঞ্চলত ইলেকশ্যনৰ আগৰ দিনা এটা গুলি ফুটোৱা কাহিনী হৈছে। চ' আদাৰৱাইজ চব ভালে আছিলে আৰু তাতো কোনো মানুহৰ জীৱন যাব লগা হোৱা নাই। এইটো এটা ভাল পৰিৱেশ এটাত আমি পাৰ কৰালোঁ। এতিয়া কথা হৈছে যে যিটো বড়োলেণ্ডৰ আগৰ যদি 15টা সিটৰ কথা কয়, তাত এইবাৰ UPPL দল হিচাপে আমি যিখিনি কাম কৰিছোঁ, আগৰ নিৰ্বাচনবোৰত যিখিনি আমাৰ চেলেঞ্জ আছিলে বা আগৰ নিৰ্বাচনত যিখিনি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে, এই নিৰ্বাচনত তেনেকুৱা কোনো প্ৰত্যাহ্বানৰ সন্মুখীন আমি হোৱা নাই। আৰু UPPL দলে অকলে আমি কণ্টেষ্ট কৰিছোঁ। আমাৰ কোনো এইবাৰ এলায়েন্স টিম নাছিলে, এলায়েন্স পাৰ্টনাৰ নাছিলে, এলায়েন্স দল নাছিলে। এইটো ৰাষ্ট্ৰীয় হওক বা আঞ্চলিকতে হওক, আমি অকলে নিৰ্বাচন খেলিছিলোঁ। আমাৰ সমৰ্থন বুলি ক'লে অকল বড়োলেণ্ডবাসী ৰাইজে আছিলে। আমাৰ সমৰ্থন বুলি ক'লে আমাৰ শুভাকাংক্ষীসকল, বুদ্ধিজীৱীসকল, এই অঞ্চলৰ মা দেউতা দাদা ভাইসকলে আছিলে। গতিকে যিটো নেকি গণতন্ত্ৰত ৰাইজক ৰজা বুলি কোৱা হয়, জনতা জনাৰ্দন, সেইটোৱে আমাৰ একমাত্ৰ সাহস আছিলে। আৰু সেইটো লৈ পেলাই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। আৰু নিৰ্বাচনৰ শেষৰ পিছত কোনো ক'ব নোৱাৰে ভোটদান হৈ গ'ল, আজি EVM মেচিনত কাৰ কিমান ভোট দিছে দিয়া নাই। কিন্তু পৰিৱেশটো চালে আমি অসমত এইবাৰ আঞ্চলিক দলবিলাকৰ ভিতৰত শ্ৰেষ্ঠ হ'ম বুলি আশা ৰাখিছোঁ। আৰু সকলো ৰাইজে যিসকলে ভোট দিছে, যিসকলে কেম্পিঙত ওলাইছিলে চবেই কৈছে যে এইবাৰ UPPLৰ বহুত ভাল হৈছে। এইকাৰণে মই আশা ৰাখিছোঁ যে 4 তাৰিখে যি ফলাফল হ'ব ইয়াত আমি এইবাৰ অসমত আঞ্চলিক দলবিলাকৰ ভিতৰত 1 নম্বৰত থাকিম সেইটো মই আশা কৰিছোঁ।